বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে ৰাইজৰ উৎসৱ গণ উৎসৱ এক কাৰ্যসূচী হাতত লৈছে। কাজিৰঙাৰ বৃহত্তৰ এই অঞ্চলত ইতিমধ্যে দেখা গৈছে যে বাঘৰ আক্ৰমণত কেইদিনমানৰ আগতে গোপীনাথ মিলি নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছে। হাতী মানুহৰ সংঘাত আছে, বহুতকেইটা সংঘাতক লৈ তেখেতলোকে আজিকালি এক ৰেলী ইতিমধ্যে বোকাখাটৰ মাজনগৰৰ সোঁমাজেদি ইতিমধ্যে ওলোৱাইছে। মই সতীৰ্থ কেমেৰা পাৰ্চন অনুপক সমগ্ৰ দৃশ্য দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মই যিমান দূৰ সম্ভৱ হয় পোনপটীয়াভাৱে এই সম্প্ৰচাৰ দেখাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই সতীৰ্থ অনুপক সমগ্ৰ দৃশ্য দেখাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে মোৰ লগত ইয়াৰে উদ্যোক্তা কমিটি আছে, কথা পাতিব কি ক'ব আজি এই মুহূৰ্তত? আজি বোকাখাটৰ যুৱ প্ৰজন্মৰ এটা বিশেষ কাজিৰঙা গণ উৎসৱ তেখেতসকলে আয়োজিত কৰিবলৈ লৈছে আৰু তাত বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত তথা সহযোগত থকা আমাৰ যৌথ ভূমি সংগ্ৰাম সমিতি অসম আৰু আমাৰ কাৰ্বি আংলঙৰ যি ছ'লাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইটছ কমিটি, আমি সকলোৱে মিলিত হৈ জনগণৰ উৎসৱ এটি পাতিবলৈ লৈছোঁ। গণ উৎসৱ এইটো হ'ল অসমৰ জনগণৰ কাৰণে, ঠিক যেনেকৈ ৰজাঘৰীয়া সংস্কৃতিৰে আমাৰ থলুৱা সংস্কৃতিক নাশ কৰিবৰ কাৰণে তেখেতসকলে ৰেকৰ্ডৰ নামত আমাৰ ল'ৰা ছোৱালীক আমাৰ সংস্কৃতিক কৰাপ্ট কৰিছে। তাৰ বিপৰীতে আমি জনগণে প্ৰকৃতাৰ্থত নিজৰ সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে কৰা এটা প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টা কেৱল মাত্ৰ নাচ গানৰ কাৰণেই নহয়, এই প্ৰচেষ্টাৰ দ্বাৰা আমাৰ স্পষ্ট দাবী কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ, বানপীড়িত অঞ্চলৰ ৰাইজ, বোকাখাটবাসীৰ ৰাইজ আৰু ভিত্তৰ দৰে জীয়াই নাথাকে। আমাৰ স্পষ্ট দাবী কাজিৰঙাত আৰু যাতে মানুহক বাঘে নামাৰে আৰু মানুহক যাতে হাতীয়ে নামাৰে তাৰ সুব্যৱস্থা চৰকাৰখনে কৰিব লাগিব। বন সম্প্ৰসাৰণৰ নামত যি আমাৰ চৰ চাপৰি অঞ্চল তেখেতসকলে আমাৰ পৰা কাঢ়ি লৈছে তাক আমাক ঘূৰাই দিব লাগিব, আৰু আমাৰ বসুন্ধৰা আঁচনিৰ নামত তেখেতসকলে যি কাৰচাজি কৰিছে তাক সলাই পেলাই আমাক প্ৰপাৰ ছাৰ্ভে কৰি পেলাই প্ৰতিজন মানুহক আমাৰ অধিকাৰ দিব লাগিব। থলুৱা মানুহৰ মাটি বাৰী যাতে মানুহৰ হাতৰ পৰা কেতিয়াও নাযায়, আৰু কাজিৰঙাত আমি ব্যাঘ্ৰ প্ৰকল্প নিবিচাৰোঁ। আমাক ৰাইনো প্ৰটেকশ্যনৰ যি কৰে কৰক, কিন্তু বাঘৰ নামত আমাক এনেকৈ হাৰাশাস্তি কৰি মৃত্যুদণ্ড দিয়া আমি কেতিয়াও মানি নলওঁ। সমূহ ৰাইজক অনুৰোধ জনালোঁ, কাজিৰঙা গণ উৎসৱলৈ আপোনাক সকলোকে আমন্ত্ৰণ জনাইছোঁ। বোকাখাটবাসী তথা অসমবাসী ৰাইজ, আপোনালোকৰ সহযোগ আমাক সদায় লাগিব আৰু আমি একেলগে জনগণৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰি যাম। এনেদৰে দেখিবলৈ পোৱা যায় কাজিৰঙা বৃহত্তৰ ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ বিষয়ববীয়া মুখ্য উপদেষ্টা প্ৰণৱ দলে ডাঙৰীয়াৰ নেতৃত্বত এটা বোকাখাট নগৰৰ সোঁমাজত এটা ৰেলী ইতিমধ্যে ওলাই আহিছে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্যৰ দাবীত। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক সমগ্ৰ দৃশ্যটো দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এক বৃহত্তৰ ৰেলী ইতিমধ্যে বোকাখাট নগৰৰ মাজমজিয়াদি তেখেতলোকে আহিছে। মই সতীৰ্থ কেমেৰা পাৰ্চনক সমগ্ৰ দৃশ্য দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেধৰণে বিভিন্ন তেখেতলোকে প্লে কাৰ্ড প্ৰদান কৰিছে, বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰে তেখেতলোকে নিজৰ যি জাতিটোক সুৰক্ষাৰ স্বাৰ্থত এনেদৰে ওলাই অহা দেখা গৈছে বোকাখাটৰ ৰাজপথলৈ। কাজিৰঙাৰ বৃহত্তৰ ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ নেতৃত্বত হোৱা এই যি প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন ঠাইৰ পৰা অহা লোক ইতিমধ্যে দেখুওৱা গৈছে। সমদল ইতিমধ্যে বাঢ়ি গৈছে, গতিকে মোৰ সতীৰ্থ কেমেৰা পাৰ্চন অনুপক সমগ্ৰ দৃশ্যটো দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাজনীতি আৰু মানে মানুহৰ গান। ৰাজপথেদি যেতিয়া ৰজা যায়, সুখৰে চাইৰেন বজাই, পথৰ কাষৰ কোনোবা বোকাটোৰ শিশুই ডাষ্টবিনতে লুকাই, এই হাৰে ৰয় মূৰ্খ মহানগৰ, শ্বপিং মল ডিস্কো আৰু বাৰ, মিছা সময় মিছা আদৰ মিছা মানুহ, আৰম্ভণি ফুপুলা সভ্যতাৰ, এই ৰাজপথেদি যেতিয়া ৰজা যায়, সুখৰে চাইৰেন বজাই, পথৰ কাষৰ কোনোবা বোকাটোৰ শিশুই ডাষ্টবিনতে লুকাই, এই
হায়ায়ে নাঙয়ে অসীমে বাৰুদৰ ধোঁৱাতেই ভৱিষ্যত সকলোবোৰ যে বেবেৰিবা সীমান্তই শিয়ালৰ দল সোমাই শুই আছ কিয় লাচিতৰ হেংগান এই তেজৰ জোঙাত পৰি ৰয় কোনো যুৱক মোবাইলত প্ৰেয়সীৰ মেছেজ কাৰোবাৰ ভগ্নীৰ নিথৰ দে কাৰোবাৰ জ্বলি ৰোৱা মুখে এই ৰাজপথেদি যেতিয়া সুখৰ চাইৰেন বজাই পথৰ কাষৰ কোনোবা ভোকাতুৰ শিশুই ডাষ্টবিনতে লুকাই আৰু এই এভিকশ্যনত মোৰ দেন 20,000 মানুহসকলে তাত ডিছপ্লেচমেণ্ট হ'ব এইটোতো ডাঙৰ এটা আমি গভৰ্ণমেণ্টক এটা মেছেজ দিব বিচাৰোঁ যে টোটেলি এই চ'লাৰ প্ৰজেক্টটো আমাৰ ইয়াৰ পৰা লৈ যাওক কাৰণ কোনো চ'লাৰ প্ৰজেক্ট তাতে বিচৰা নাই আৰু তাত চ'লাৰ প্ৰজেক্ট থকা মানে আমাৰ ইণ্ডিজিনাছসকল ট্ৰাইবেলছসকল কাৰণে এটা ব্ৰহ্মপুত্ৰ নদীও পেলাই দিয়া নিচিনাই তাতে হৈ যাব ছেকেণ্ডলি এডভান্টেজ আছামত যে মুকেশ আম্বানীৰ কাৰণে তাতে মাটি দিবলৈ এলটমেণ্ট দিবলৈ কাৰণে তাতে চিফ মিনিষ্টাৰে কৈছিলে চিফ মিনিষ্টাৰে তাতে আমাক মাটি দিবলৈ কথা ক'বলৈ অধিকাৰেই নাই 6th Schedule এৰিয়াত কিন্তু চিফ মিনিষ্টাৰ কোৱাৰ কাৰণে এতিয়া তাতে CBG প্লান বহাবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু CBG প্লান কাৰণে এতিয়া মাটি দিবলৈ কোনো বিচৰা নাই আৰু মুকেশ আম্বানী চ'লাৰ প্ৰজেক্টটো এতিয়া ADB ফাণ্ডিং পৰা কৈছিলে কিন্তু ADB মাজত কোনোবা থাকিব আমিতো জানো এইটো কাৰণে আমি তাৰ পৰা প্ৰজেক্টটো গাঁওবিলাকে তাতে বিচৰা নাই তাৰ পৰা বিদ্ৰোহ কৰিব লাগে এইটো কথাই কৈছে ছেকেণ্ডলি এটা কথা হ'ল তাতে সৈনিক স্কুল আনিব বিচাৰি আছে এতিয়া সৈনিক স্কুল আনিখিনি এতিয়া গোৱালপাৰা সৈনিক স্কুল আছে অসমত কিন্তু তাত গোৱালপাৰা সৈনিক স্কুলত আমাৰ ট্ৰাইবেলসকল ইণ্ডিজিনাছসকল কিমান এডমিশ্যন পাইছে এইটো চেণ্ট্ৰেলিৰ পৰাই চাব ডিফেন্স মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা স্কুলটো ৰান কৰিব কিন্তু ইয়াত আমাৰ মাটি দিয়াৰ পিছত আমাৰ প্ৰফিট কি হ'ব এইটো কাৰণে সৈনিক স্কুলো তাত লাংহুকু এটা ঠাইত আছে তাত পৰাও এতিয়া বিদ্ৰোহ কৰিব লাগে বুলি আমি এতিয়া ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আছে তাৰ আহ্বায়ক প্ৰণৱ দলে আছে মই আছোঁ আমাৰ বিক্ৰমাংশে ডাঙৰীয়া আছে আমি গোটেই অসমতে যিটো মাটিৰ ওপৰত যিটো কৰ্পৰেটৰ যিটো অত্যাচাৰ আজি ৰাভা হাছং অঞ্চলৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডিমা হাছাও কাৰ্বি আংলং কাজিৰঙা মিকিৰ বামুণী চবতে গতিকে এই আজি যি কাজিৰঙা গণ উৎসৱৰ জৰিয়তে যি দাবী কৰা হৈছে যে 12টা দাবী যে মানুহৰ মাটিৰ পট্টা উচ্ছেদ কৰা বন্ধ কৰক আৰু বনৰীয়া জীৱ জন্তুৰ পৰা যিসকল মানুহে মানে বনৰীয়া জীৱ জন্তুৱে যিসকল মানুহক নিহত কৰিলে তেওঁলোকক চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰা গতিকে আৰু কাজিৰঙাৰ যি দাঁতিকাষৰীয়া অঞ্চলৰ জনজাতীয় সাধাৰণ মানুহ যিসকলে যুগ যুগ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণীসকলক সুৰক্ষা দি আহিছে তেওঁলোকক সুৰক্ষাৰ ব্যৱস্থা কৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ পৰা গতিকে এই গোটেই দাবীৰ মানে কাৰণে আজি যি কাজিৰঙা গণ উৎসৱ আৰু এই আমি দুটা বস্তুৰ জৰিয়তে এই কথাটো আমি ৰাইজৰ মাজত দিব বিচাৰিছোঁ এটা হৈছে ৰাজপথৰ আন্দোলনৰ জৰিয়তে আৰু যি কাজিৰঙা গণ উৎসৱৰ নিচিনা কিছুমান জনতাৰ লগত সম্পৰ্ক থকা মানুহৰ লগত সম্পৰ্ক থকা উৎসৱৰ জৰিয়তে আজি গোটেই মাটিৰ কাৰণে গোটেই অসম জুৰি সাধাৰণ মানুহে নিজৰ মাটি ৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে কিছু সময় আগতে আপোনালোকে গম পালে যে কাৰ্বি আংলঙৰ কথাটো ক'লে যে 18,000 বিঘা মাটিৰ পৰা কিদৰে কাৰ্বি নগা আদিবাসী মানুহ উচ্ছেদ কৰিব বিচৰা হৈছে তেনেকুৱা কাহিনী সমগ্ৰ অসমতে হৈছে কিছুদিন আগতে কাজিৰঙাত হৈ গৈছে 5-star হোটেল নিৰ্মাণৰ কাৰণে সাধাৰণ মানুহৰ মাটি অধিগ্ৰহণ কৰা ইয়াৰ বিৰুদ্ধে যুদ্ধ চলিছে যুদ্ধ অব্যাহত ৰাখিব আৰু আজি কাজিৰঙা গণ উৎসৱৰ জৰিয়তে এই কথা আৰু এবাৰ আমি চৰকাৰৰ ওচৰলৈ নিবলৈ বিচাৰিছোঁ চৰকাৰক দাবী কৰিব বিচাৰিছোঁ চৰকাৰক শুনাব বিচাৰিছোঁ যে কাজিৰঙাৰ ওচৰে পাজৰে সাধাৰণ মানুহৰ নিৰাপত্তাৰ মানে কথা চৰকাৰে শুনিবই লাগিব চৰকাৰে মানিবই লাগিব আৰু আমি ভৱিষ্যতে এই কথাবিলাক আৰু সজোৰে উত্থাপন কৰিবলৈ আমি সাজু থাকিব ধন্যবাদ